অখিল ভাৰতীয় সাহিত্য পৰিষদ বজালী জিলা সমিতিৰ উদ্যোগত আৰু প্ৰয়াত ডক্টৰ চন্দ্ৰমোহন শৰ্মাৰ পৰিয়ালৰ সহযোগত বজালীত অনুষ্ঠিত হয় গ্ৰন্থ উন্মোচনী সভা। চন্দ্ৰমোহন শৰ্মাৰ পুত্ৰ তথা ভট্টদেৱ বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত দৰ্শন বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ কৰোণামোহন শৰ্মাই উক্ত অনুষ্ঠানত উপস্থিত থাকি অতীতৰ স্মৃতি ৰোমন্থন কৰে। বাগমাৰা ছোৱালী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক অনিল শৰ্মাই স্মৃতিৰ দিনলিপি লোকহিতৈষী ডক্টৰ চন্দ্ৰমোহন শৰ্মাৰ জীৱন পৰিক্ৰমা শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে। অনুষ্ঠানত বৰপেটা জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক ৰাতুল কুমাৰ দাসকে প্ৰমুখ কৰি কেইবাগৰাকীও ব্যক্তি উপস্থিত থাকে। বজালীৰ পৰা ৰাহুল কলিতাৰ ৰিপৰ্ট ইছা 24x7। বাগমাৰা ছোৱালী হাইস্কুলৰ অৱসৰী প্ৰধান শিক্ষক মাননীয় অনিল শৰ্মা ডাঙৰীয়া, আমাৰ আজিৰ এই সভাত মুখ্য অতিথি হিচাপে উপস্থিত থকা বৰপেটা জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক এগৰাকী চিন্তাশীল বক্তা মাননীয় এইখন এখন স্মৃতিচাৰণ সভাই হৈছে আৰু দেউতাৰ 2013 চনত তেওঁৰ জন্মৰ শতবাৰ্ষিকী পাৰ হৈছে। আজি আচলতে দেউতাৰ সম্পৰ্কত লিখা কিছুমান লিখকৰ মূল্যৱান লিখনিৰ এখন গ্ৰন্থ আজি প্ৰকাশ হৈছে আৰু এই গ্ৰন্থখন আমি বহুত বছৰ আগে উলিয়াব লাগিছিল দেউতাৰ পৰলোকৰ পিছত, কিন্তু বিভিন্ন কাৰণত এই লিখাবিলাক আমি প্ৰকাশ কৰিব নোৱাৰিলোঁ। দেউতাৰ মৃত্যুৰ পিছতেই এই লিখাবিলাক আমাক কিছুমান বিশিষ্ট ব্যক্তিয়ে দিছিলে, কিন্তু আমি সময়মতে উলিয়াব নোৱাৰাৰ কাৰণে পৰৱৰ্তী সময়ত সেই লিখকসকলৰ বহুকেইজন পৰলোকগামী হ'ল। তাৰ কাৰণে আমি দুখো প্ৰকাশ কৰিছোঁ। যি কি নহওক, সেই লিখনিবিলাকৰ লগত আৰু নতুন কিছুমান লিখনি সংযোজন কৰি আমি গ্ৰন্থখন প্ৰকাশ কৰাৰ কাৰণে আজি সুযোগ পালোঁ আৰু অখিল ভাৰতীয় সাহিত্য পৰিষদে বজালী জিলা সমিতিয়ে কেইবাখনো গ্ৰন্থ উলিয়াব তেওঁলোকৰ প্ৰস্তাৱ আছে। সেই গ্ৰন্থবিলাকৰ ভিতৰত বজালীৰ বিশিষ্ট ব্যক্তিসকলেই থাকিব। তেনেকুৱা গ্ৰন্থ আমি সময়ত পঢ়িবলৈ পাম আৰু প্ৰথমখন গ্ৰন্থ আমাৰ দেউতাৰ ওপৰত লিখা প্ৰথমখন গ্ৰন্থ। সেই গ্ৰন্থখন আজি আনুষ্ঠানিকভাৱে মুকলি হোৱাত আমি পৰিয়ালৰ পৰা আনন্দিত পাইছোঁ, কাৰণ দেউতা সম্পৰ্কে বহু নজনা কথা গ্ৰন্থখনত সন্নিৱিষ্ট হৈছে আৰু আমি সম্ভেদ পাইছোঁ কিছুমান কথা যিবিলাক জীৱিত কালত দেউতাই আমাক কৈয়েই যোৱা নাছিল। আৰু সেইবিলাক কথা জানি আমি দেউতাৰ এইবিলাক কথা আমাক কিয় কৈ যোৱা নাই বা আমাক কিয় নক'লে তাকে ভাবিয়ে আচৰিত হওঁ। আৰু সেই সময়তে দেউতা আচলতে বিনামূলীয়া চিকিৎসক আছিল। দুখীয়াৰ দুখ বুজি পৰিশ্ৰম অনুযায়ী কেতিয়াও ধন দাবী কৰা নাছিল আৰু তেনেকৈ গোটেই জীৱনটোৱে পাৰ কৰিলে আৰু মানৱতাৰ প্ৰতি তেওঁ এটা উৎসৰ্গীকৃত জীৱন আছিল। আৰু ৰাতি 12টা বাজিলেও গুচি যায় বেমাৰী চাবলৈ, বানপানী বা বৰষুণৰ দিনতো গুচি যায়। এই ধৰণে দেউতাই মানুহক এটা সেৱা দিছিলে আৰু সেই সেৱা মানুহে আজিও স্মৰণ কৰে। সেয়ে নহয়, আৰু সামাজিক কিছুমান কামো দেউতাই কৰিছিল। য'তেই চাকৰি কৰিছে তাতে কিছুমান সামাজিক অনুষ্ঠান গঢ়ি তুলিছিল। এই লিখনিবিলাকত আমি আজি পঢ়িবলৈ পাইছোঁ। শালবাৰীত মৃতপ্ৰায় স্কুল এখন দেউতাই, হাইস্কুলখন দেউতাই, মাইনৰ স্কুলখন দেউতাই পুনৰ সঞ্জীৱিত কৰিছিল। ককলাবাৰীতো তেনেকৈ জালাহত স্কুল পাতিছিল, ৰিহাবাৰীত পাতিছিল, বাগমাৰাতো। আৰু এই ধৰণে সামাজিক কাম কাজবিলাকত তেখেতৰ জীৱনৰ এটা ব্ৰত আছিল। চিকিৎসা সেৱাই নহয় অকল, আৰু খেলা ধূলা কৰি ভাল পাইছিল। খেলা এটা শাৰীৰিক ব্যায়াম বুলি আমাকো কৈছিল আৰু খেলা ধূলা এসময়ত দেউতাই নিজেই কৰিছিল।
আৰু সেইবিলাকৰ কাৰণে দেউতা জনপ্ৰিয় হৈ পৰিছিল মানুহৰ মাজত। আজি দেউতা নাই, দেউতা নহ'লেও দেউতাৰ যিবিলাক স্মৃতি ৰৈ আছে আৰু যিখিনি জ্যেষ্ঠ লোক জীয়াই আছে তেওঁলোকে এইবিলাক কথা আমি য'তেই যাওঁ ত'তেই দেউতাৰ কথা শুনিবলৈ পাওঁ। উত্তৰ অঞ্চলত বিশেষকৈ কয়। আৰু প্ৰসূতিবিদ্যাত দেউতা এজন সুচিকিৎসক আছিল আৰু প্ৰসূতিবিদ্যাৰ ক্ষেত্ৰত সদায় ৰাইজে দেউতাকে বিচাৰিছিল আৰু দেউতাই নিৰ্বিঘ্নে সেই কেঁচুৱা মাকৰ পেটৰ পৰা দেউতাই ডেলিভাৰী কৰি উলিয়াইছিল আৰু সেই সন্তান আজি সুপ্ৰতিষ্ঠিত হৈছে। আৰু তেওঁলোকেই কয় যে আপোনালোকৰ দেউতাই যদি গৰ্ভস্থ নকৰিলেহেঁতেন আমাৰ হয়তো মাৰ মৃত্যু হ'লহেঁতেন, মোৰো মৃত্যু হ'লহেঁতেন। কিন্তু আজি আমি এজন সুস্থ মানুহে সমাজত স্থান লাভ কৰিছোঁ। আপোনালোকৰ দেউতাই বৰ কষ্টেৰে আমাক ডেলিভাৰী কৰি আমাক মেডিকেল কলেজত নোযোৱাকৈ ঘৰতেই তেওঁ ডেলিভাৰী কৰি আমাক বাহিৰ কৰিছিল। এনেধৰণৰ কথাবিলাক শুনিলে ভাল লাগে। আৰু দেউতাৰ স্মৃতিবিলাক সকলো মানুহৰ মনত উত্তৰ অঞ্চলৰ বিশেষকৈ জ্যেষ্ঠ লোকসকলে যেতিয়া কয় তেতিয়া আমি গৌৰৱ অনুভৱ কৰোঁ। আৰু তেনেকুৱা চিকিৎসকৰ আৰু প্ৰয়োজন হৈছে। তেনেকুৱা চিকিৎসকে মানুহক জীৱন দান কৰিব পাৰে। কাৰণ দেউতাই এটা কথাই বুজি পাইছিল যে জীৱন সদায় মৃত্যুতকৈ শ্ৰেষ্ঠ, ই কেতিয়াও হতাশা নহয়, আশা। আৰু সেইকাৰণে সকলো সময়তে দেউতাই ৰোগী নিব আহিলে বা ৰোগীৰ ঘৰৰ মানুহে নিব আহিলে 7 গুণ পাছ কৰি থৈ তৎক্ষণাতে গৈছিল। তেওঁ গৰম হওক ঠাণ্ডা হওক গৈ পেলাই তেওঁ যিখিনি আমাৰ কাৰণে কৰি গ'ল 7টা ল'ৰা ছোৱালীৰ কাৰণে, আমিতো তেওঁক একোৱেই দিব নোৱাৰিলোঁ। কাৰণ এখন স্মৃতিগ্ৰন্থ উন্মোচনৰ দ্বাৰা তেওঁ ঋণ আমাৰ পূৰ্ণ নহয়। তথাপিও এইখন দলিল হিচাপে থাকি গ'ল। আমি হয়তো এটা সময়ত হেৰাই যাম, কিন্তু জেনেৰেশ্যন বাই জেনেৰেশ্যন এই কিতাপখন এটা মাইলৰ খুঁটি হৈ থাকিব যে এনেকুৱাও মানুহ পৃথিৱীত আছিল বা চিকিৎসক আছিল। সেইকাৰণে এই গ্ৰন্থখন আমি এটা মাইলৰ খুঁটি হিচাপে এখন দলিল হিচাপে ৰাখিবৰ কাৰণে চেষ্টা কৰি এইখন অখিল ভাৰতীয় প্ৰথম কিতাপ হিচাপে উলিয়াইছে। তাৰ কাৰণে তেওঁলোকক মই কৃতজ্ঞ।